গণতান্ত্রিক আন্দোলন কৰিছো কাৰণ মুখ্যমন্ত্ৰীয়ে যি ধৰণে অত্যাচাৰ কৰি আছে, যি ধৰণে মানুহক গুলি কৰি মাৰি আছে, যি ধৰণে আত্মহত্যা কৰাবলৈ বাধ্য কৰাইছে আজি। গতিকে আপোনালোকক আমি অনুৰোধ কৰিছো, আপোনালোকে প্ৰশাসনৰ মানুহ, আমি সহযোগিতা আপোনালোকক কৰিম। আপোনালোকে আমাক যাব দিয়ক, আমাৰ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ দিয়ক। আমি পারমিশন মেইনটেইন কৰিছো। আমি চৰকাৰক আমি আমাৰ ঘৰত জনোৱা দায়িত্ব, আমাৰ ঘৰতে জনোৱা দায়িত্ব। গতিকে আপোনালোকক আমি ৰিকুৱেষ্ট কৰিছো, আপোনালোকৰ মানুহ আমিও মানুহ। যি ধৰণে আপোনালোকে চাইছে ল'ৰা ছোৱালী কেনেকে মাৰি আছে, কেনেকে আপোনালোকে কেনেকে ল'ৰা ছোৱালী বিলাক নাখাই আছে। আমি এইসকল অসমীয়া মানুহ, কোনো বিদেশৰ মানুহ নহয়। গতিকে আমাক যাবলৈ দিয়ক, আমি অকণমান যাম। আমি আমাৰ ছাত্ৰ বিষয়ক আমি মেমৰেণ্ডাম দিম। আমি আমাক আগবাঢ়িবলৈ দিয়ক, আমাক আন্দোলনটো কৰিব দিয়ক। গতিকে আমাক আন্দোলনটো কৰিব দিয়ক। নহয় আমাক আমি যাওঁতে কি আপত্তি আছে? আমাৰ যাওঁতে কি আপত্তি আছে? আপোনালোকক চৰকাৰে ৰাখিছে পাৰ্মিশ্যনটো দিয়াৰ কাৰণে। আপোনালোকে পাৰ্মিশ্যনটো আমি লোৱা বেয়া কৰা নাই নহয়তো। আমি পাৰ্মিশ্যনৰ দৰকাৰ নাই। পাৰ্মিশ্যন আমাৰ দায়িত্ব। আপোনালোকে ৰাইজৰ ভিতৰত কাম কৰিব লাগে। ৰাইজৰ ভিতৰত কাম নকৰি পাৰ্মিশ্যন কিয় দিয়া নাই সেইটোৰ জবাব আপোনালোকে দিব লাগে। আমাক কিয় জবাব দিব পাৰে আমি বিচাৰিছো।